Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs from 26th of January to 28th of January 2026. So the first topic is about Lambadas tribe, which is important from GS paper 1 art and culture point of view. So context to কি আমি জানিব লাগিব এটা special leave petition, a special leave petition in Supreme Court challenges the inclusion of Lambadas in Telangana's scheduled tribe list. তেলেংগানাৰ যিটো ST লিষ্ট আছে তেলেংগানা গভৰ্ণমেণ্টৰ মানে আণ্ডাৰত সেই তেলেংগানাৰ ST লিষ্টত লাম্বাডাছ ট্ৰাইবটোক ইনক্লুজনৰ ক্ষেত্ৰত এটা অসুবিধা আহি পৰিছে চেলেঞ্জেছ আছে কাৰণ এখন স্পেচিয়েল লিভ পিটিশ্যন কি কৰা গৈছে সুপ্ৰিম কোৰ্টত ফাইল কৰা গৈছে চ' আমাৰ কাৰণে সেইটো ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে লাম্বাডাছ ট্ৰাইবটো কি হয় সেইটো ইম্পৰ্টেণ্ট হয় কাৰণ প্ৰায় APSCয়ে কিছুমান ট্ৰাইব ৰিলেটেড অল অভাৰ ইণ্ডিয়াৰ হওক নৰ্থ ইষ্টৰ হওক তেওঁলোকে কুৱেশ্যন কৰা আমি দেখিবলৈ পাওঁ চ' এবাউট লাম্বাডাছ আদাৰ নেমছ সুগালিছ অৰ বঞ্জাৰাছ কি ক'লোঁ সুগালিছ অৰ বঞ্জাৰাছ বুলিও তেওঁলোকক কোৱা হয় চ' লাম্বাডা সুগালি অৰ লাম্বাডা অৰ লাইক সুগালি অৰ বঞ্জাৰাছ ঠিক আছে এ মেজৰ ST কমিউনিটি এক্ৰছ তেলেংগানা এণ্ড অন্ধ্ৰপ্ৰদেশ কমিউনিটি টাইপটো যদি ক'বলৈ যাওঁ ট্ৰেডিশ্যনেলি নমেডিক হয় ঠিক আছে বা ট্ৰেডিং কমিউনিটি হয় উইথ এ ডিষ্টিংক্ট ছ'চিঅ' কালচাৰেল আইডেণ্টিটি এটা সুকীয়া তেওঁলোকৰ সামাজিক কি কয় তোমাৰ সাংস্কৃতিক এটা পৰিচয় আছে আৰু তেওঁলোক বেচিকেলি নমেডিক ট্ৰাইব হয় অ'কে মানে যি নমেডিক মানেতো গম পাইছা যে এটা এৰিয়াৰ পৰা এটা এৰিয়ালৈকে তেওঁলোকে মাইগ্ৰেশ্যন কৰি থাকে ইন দ্য পাষ্ট ঠিক আছে চ' অৰিজিন বিলিভ টু হেভ অৰিজিনেটেড ফ্ৰম মাৰুৱাৰ ৰিজন অফ ৰাজস্থান তেওঁলোকৰ তুমি যদি এটায়াৰ চোৱা মাৰুৱাৰ যোনটো ৰিজন আছে আমি বেচিকেলি কি বুলি কওঁ মাৰুৱাৰ ৰিজনৰ মানুহখিনিক আমি এজ এ হ'ল মাৰুৱাৰী বুলি কওঁ ৰাইট চ' মাৰুৱাৰ ৰিজনৰ পৰা আৰু এটা ট্ৰাইব বিলং কৰে ডেট ইজ দ্য লাম্বাডাছ ট্ৰাইব আৰু এই লাম্বাডাছ ট্ৰাইবটোৰ অৰিজিন মাৰুৱাৰ ৰিজনৰ পৰা হয় কিন্তু মাৰুৱাৰ আপলেণ্ড যোনটো আছে কিন্তু তেলেংগানাত ST লিষ্টত তেওঁলোকক ইনক্লুজন কৰাৰ এটা ডিচিশ্যন লোৱা গৈছিলে আৰু তাৰ ক্ষেত্ৰতে এটা স্পেচিয়েল লিভ পিটিশ্যন ফাইল কৰা গৈছে তেওঁলোকৰ যদি ট্ৰেডিশ্যনেল অকুপেশ্যনৰ কথা কওঁ মানে তেওঁলোকৰ যদি জীৱিকাৰ কথা কওঁ ছেমি নমেডিক কমিউনিটি হয় হিষ্টৰিকেলি এংগেজ ইন কেৰেভেন বেছড ট্ৰান্সপৰ্ট অফ গুডছ ঠিক আছে তো তেওঁলোকে আচলতে গুডছৰ ট্ৰান্সপৰ্টেশ্যনৰ লগত ৰিলেটেড বা ট্ৰেডৰ লগত ৰিলেটেড এই কাম কৰিছিলে হুইচ ডিক্লাইণ্ড আণ্ডাৰ দ্য ব্ৰিটিছ ৰুল ঠিক আছে লেংগুৱেজ তেওঁলোকে কোনটো কয় ডেট ইজ কল গৌৰ বল্লী অৰ লম্বাৰী ঠিক আছে লম্বাৰী লেংগুৱেজ অৰ গৌৰ বল্লী লেংগুৱেজ ডিষ্টিং ডাইলেক্ট ইউজড উইদিন দ্য কমিউনিটি cultural identity known for the distinct dress that means attire rich embroidery and traditional music performed by the pans ঠিক আছে আৰু তেওঁলোকৰ তুমি দেখিব পাবা যে তেওঁলোকৰ যিখিনি কাপোৰ পিন্ধে এম্ব্ৰইডাৰী ৱৰ্ক বহুত বেছি হয় গতিকে এটা ইউনিক যিহেতু কালচাৰৰ ফালৰ পৰা খুব এটা ইউনিক কেৰেক্টাৰিষ্টিক্স বিহেভ কৰে চ' এক্সামত অহাৰ এটা চান্সেছ থাকি যায় চ' এইটো GS পেপাৰ 1 আৰ্ট এণ্ড কালচাৰ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট আছিলে ছেকেণ্ড যিটো টপিক আছে ডেট ইজ এবাউট বেক্ট্ৰিয়ান কেমেল এগেইন ইম্পৰ্টেণ্ট ফ্ৰম GS পেপাৰ 1 আৰ্ট এণ্ড কালচাৰ পইণ্ট অফ ভিউ আমি ৰিচেণ্টলি দেখা পাইছিলোঁ যে তোমাৰ ৰিপাব্লিক ডে 2026ৰ পেৰেডত যিটো কৰ্তব্য পথত আমাৰ ৰিচেণ্টলি অনুষ্ঠিত হৈ গৈছে তাত দুটা বেক্ট্ৰিয়ান কেমেল আমি দেখা পাইছিলোঁ দেখিছা আমাৰ ইণ্ডিয়ান কেমেল নহয় বেক্ট্ৰিয়ান চ' টু বেক্ট্ৰিয়ান কেমেলছ নেমড গালৱান এণ্ড নুব্ৰা লাইক ৱাজ ফিচাৰ্ছ ঠিক আছে was featured in the Republic Day Parade 2026 okay on Kartavya Port as a part of the Army's animal contingent highlighting Ladakh's unique cold desert heritage ঠিক আছে আৰ্মিৰ যে এনিমেল কণ্টিজেণ্টৰ মানে আৰ্মিৰ এনিমেল কণ্টিজেণ্টৰ এটা পাৰ্ট হয় ঠিক আছে চ' সেই বস্তুটো শ্ব'কেছ কৰিবৰ কাৰণে তোমাৰ বেক্ট্ৰিয়ান কেমেল দুটা এটাৰ নাম হৈ গ'ল গালৱান এটা হৈ গ'ল তোমাৰ নুব্ৰা এই দুটা তাতে শ্ব'কেছ কৰোৱা গৈছিলে আৰু যিটোৱে লাডাখৰ ক'ল্ড ডেজাৰ্ট হেৰিটেজটো আচলতে শ্ব' কৰিছে কাৰণ লাডাখ আমি জানো যে ডেট ইজ এ ক'ল্ড ডেজাৰ্ট আৰু তাতো বহুত এনেকুৱা জীৱ জন্তু আচলতে পোৱা যায় বা জীৱ জন্তু পোৱাৰ লগতে মই কি কৈছোঁ ছাষ্টেইন কৰিবলগীয়া হয় বিভিন্ন কাৰণত চ' সেই বেক্ট্ৰিয়ান কেমেল ইজ ওৱান অফ দ'জ এনিমেলছ আৰু বিশেষকৈ আৰ্মিৰ এনিমেল কণ্টিজেণ্টটো শ্ব' কৰিবৰ কাৰণে এই তোমাৰ বেক্ট্ৰিয়ান কেমেল দুটা তাতে পেৰেডত ফিচাৰ কৰোৱা গৈছিলে চ' হোৱাট ইট ইজ এ ডাবল হামড কেমেল দুটা হামড আছে দেখিছানে আমাৰ নৰ্মেল কেমেলৰ এটা থাকে ঠিক আছে এ ডাবল হামড কেমেল এডাপ্টেড টু এক্সট্ৰিম কোল্ড এণ্ড এৰিড কণ্ডিশ্যন ঠিক আছে এৰিড কণ্ডিশ্যনো হ'ব পাৰে শুকান মানে অ'কে
আৰু এক্সট্ৰিম কোল্ড কণ্ডিশ্যন যদি ক'ৰবাত আছে, বেচিকেলি চেণ্ট্ৰেল এছিয়ান কোল্ড ডিজিজ যিবোৰ আছে তাত তোমাৰ এৰিড কণ্ডিশ্যনো হয় আৰু কোল্ডটো বহুত বেছি ঠাণ্ডা হয়। তেনেকুৱা জেগাত ছাষ্টেইন কৰা এটা এনিমেল কোনটো হয়, এই তোমাৰ বেক্টেৰিয়ান কেমেলটো হয়, ডেট ইজ এ ডাবল হাম্পড কেমেল ফাউণ্ড ইন ইণ্ডিয়া। ঠিক আছে, দ্য স্পেচিজ ইজ ফাউণ্ড অনলি ইন লাডাখ, নুব্ৰা ভেলী, সেই ঠিক আছে, আৰু নুব্ৰা ভেলীৰ পৰাই সেইটোৰ নাম দিয়া গৈছে নুব্ৰা, আৰু এটাৰ নাম গালোৱান দিয়া গৈছে। ঠিক আছে, ইন ইণ্ডিয়া মেকিং ইট এপিয়াৰেঞ্চ নেশ্যনেলি ছিগনিফিকেণ্ট, যে আমাৰ ইয়াতো যে এই প্ৰজাতিটো পোৱা যায়, নেশ্যনেল ৰিকগনিশ্যনৰ কাৰণে, নেশ্যনেলি ছিগনিফিকেণ্ট বনাবৰ কাৰণে আচলতে এই ইনিচিয়েটিভটো লোৱা গৈছিলে। ঠিক আছে, ইভেন লাইক যিটো তোমাৰ নৰ্মেলি চোৱা চেণ্ট্ৰেল এছিয়ান যিবোৰ ক'ল্ড ডেজাৰ্ট এৰিয়াজ আছে তাত পোৱাই যায়। ঠিক আছে, গ্ল'বেলি যদি ক'বলৈ যোৱা চেণ্ট্ৰেল এছিয়া যেনেকৈ মংগোলিয়া হওক, চাইনা হওক, কাজাখস্তান, পাৰ্ট অফ চেণ্ট্ৰেল এছিয়া, এই অঞ্চলসমূহত কি পোৱা যায়, এই তোমাৰ বেক্টেৰিয়ান কেমেলটো পোৱা যায়। অৰিজিন যদি চাবলৈ যোৱা, ডেট ৱাজ ডমেষ্টিকেটেড 5,000 to 6,000 years ago, 5,000-6,000 বছৰ আগতে ডমেষ্টিকেট কৰা গৈছিলে। ঠিক আছে, ঘৰুৱা জীৱ হিচাপে মানে অনা গৈছিলে। ঠিক আছে, ডমেষ্টিকেশ্যনটো তেতিয়া আৰম্ভ হৈছিল আচলতে। ঠিক আছে, ঘৰচীয়া জীৱ হিচাপে কেতিয়াৰ পৰা আমি দেখিবলৈ পাইছোঁ, 5,000 পৰা 6,000 বছৰ আগৰ পৰা দেখিবলৈ পাইছোঁ। এৰাউণ্ড মডাৰ্ণ উজবেকিস্তান এণ্ড ৱেষ্ট কাজাখস্তান ৰিজন, প্ৰথম তোমাৰ উজবেকিস্তান বা ৱেষ্ট কাজাখস্তান ৰিজনত এই বেক্টেৰিয়ান কেমেলটো আচলতে ডমেষ্টিকেট কৰা গৈছিলে। নেমড আফটাৰ বেক্টেৰিয়া যোনটো এটা ইম্পৰ্টেণ্ট পাৰ্ট হয়, এনচিয়েণ্ট চেণ্ট্ৰেল এছিয়া ৰিজনৰ বেক্টেৰিয়া এটা অঞ্চল আছিলে। বেক্টেৰিয়ান এম্পায়াৰৰ কথা আমি জানো, হিষ্ট্ৰী পইণ্ট অফ ভিউৰ পৰাও ইম্পৰ্টেণ্ট হয়। চ' সেই চেণ্ট্ৰেল এছিয়ান ৰিজনৰ বেক্টেৰিয়া অঞ্চলৰ পৰা আচলতে অৰিজিনেলি বিলং কৰে। ঠিক আছে, আমি চাব লাগিব IUCN ৰেড ডাটা বুকত ইয়াৰ যোনটো ষ্টেটাছ হয় সেইটো কি হয়। নৰ্মেল কথা, একেবাৰে নৰ্মেল কথা, যিহেতু দেখা পাইছোঁ যে ৱাইল্ড লাইফত পপুলেশ্যন কম আছে। ঠিক আছে, আৰু এটা লিমিটেড এৰিয়াতহে আচলতে এই কেমেল পোৱা যায়। ঠিক আছে, গতিকে যিহেতু লিমিটেড এৰিয়া হয়, ৱাইল্ড লাইফত পপুলেশ্যন কম আছে, তো ডেফিনেটলি কি হ'ব, হাইষ্ট লেভেল মানে যোনটো তোমাৰ ক্ৰিটিকেলি এনডেঞ্জাৰ্ড যোনটো আছে, ঠিক আছে, যোনটো কেটেগৰী আছে, চ' ক্ৰিটিকেলি এনডেঞ্জাৰ্ড কেটেগৰীৰ পৰাই বিলং কৰে। চ' IUCN-ত ইয়াৰ ষ্টেটাছটো কি হয়, ক্ৰিটিকেলি এনডেঞ্জাৰ্ড। ঠিক আছে, অ'কে, অধিক মানে তোমাৰ বিপদাপন্ন যোনটো হয়। চ' সেইটো মনত ৰাখিবা, যাৰ যিটো চাইণ্টিফিক নেম ডেট ইজ কেমেলাছ ফেৰাছ, আৰু কেমেলাছ ফেৰাছ বা ৱাইল্ড বেক্টেৰিয়ান কেমেল, সেইটোৰ IUCN ৰেড ডাটা বুকত ষ্টেটাছটো হৈ গ'ল ক্ৰিটিকেলি এনডেঞ্জাৰ্ড। দুই ধৰণৰ থাকে, বিশেষকৈ এটা কোৱা হয় ৱাইল্ড বেক্টেৰিয়ান কেমেল। ঠিক আছে, আমিতো এতিয়া ঘৰচীয়াটোতো IUCN-ত এনলিষ্ট তেনেকৈ মানে তোমাৰ কৰা নাযায় ন, তো ৱাইল্ড লাইফত যিখিনি বেক্টেৰিয়ান কেমেল আছে বহুত কম আছে। তো কেমেলাছ ফেৰাছ ক্ৰিটিকেলি এনডেঞ্জাৰ্ড হয়, আৰু এটা হৈ গ'ল ডমেষ্টিক বেক্টেৰিয়ান কেমেল অৰ কেমেলাছ বেক্ট্ৰিনাছ। ঠিক আছে, কেমেলাছ ফেৰাছ এণ্ড কেমেলাছ বেক্ট্ৰিনাছ, এইটো হৈ গ'ল কমন আৰু ডমেষ্টিকেটেড। কি ফিচাৰ্ছ বা কি কেৰেক্টাৰিষ্টিক্স, মই অলৰেডি ক'লোঁ দুটা হাৰ্মছ আছে, কিন্তু মনত ৰাখিবা আমাৰ যিখিনি উট আছে, ঠিক আছে, যিখিনি ৰাজস্থান গুজৰাটত পোৱা যায়, তাতে তেওঁলোকে কি ষ্ট'ৰ কৰে, পানী ষ্ট'ৰ কৰে, ৰাইট, এই হাৰ্মটোত। কিন্তু ইয়াত কি ষ্ট'ৰ কৰে তেওঁলোকে, দে ষ্ট'ৰ ফেট নট ৱাটাৰ। সেইটো মনত ৰাখিবা, ইয়াতে খেলিব কুৱেশ্যন। প্ৰভাইডিং এনাৰ্জি ডিউৰিং লং পিৰিয়ডছ অফ ফুড স্কেৰচিটি ইন ক'ল্ড ডেজাৰ্ট, কাৰণ তুমি জানা যে চোৱা নেচাৰে নিজকে নিজে এডপ্ট কৰিব পাৰে, বুজি পালা কথাটো। এতিয়া সেই এনিমেলটো এনেকুৱা ধৰণে বনিছে, যেনেকুৱা জেগাত বনিছে, ফুড স্কেৰচিটি একদম কমন হয়, আৰু সেইকাৰণে তেওঁলোকে কি ষ্ট'ৰ কৰে তাতে, ফেটটো ষ্ট'ৰ কৰিব পাৰে, আৰু এই দুটা হাম্পত ফেট ষ্ট'ৰ কৰা হয়, নট ৱাটাৰ। কোল্ড টলাৰেঞ্চ বহুত বেছি হয়, লং হয়, saggy winter coat insulates against sub-zero temperatures and is shade in summer to prevent overheating. এই যিখিনি যে ইয়াত যে দেখিছা ন, একদম পুৰা নুমাল, এইখিনি বহুতখিনি তেওঁলোকে ছামাৰত কি হৈ যায়, ছেট কৰি দিয়ে, নহ'লে বহুত বেছি অভাৰ হিটিং হ'ব ন। আৰু কিন্তু তোমাৰ চাব-জিৰ' টেম্পাৰেচাৰ যেতিয়া হয়, মাইনাছত যেতিয়া যায়, সেই বস্তুটোৱে তেওঁলোকক কোট হিচাপে কাম কৰে। ঠিক আছে, তোমাৰ বেচিকেলি ক'ল্ডৰ লগত, ঠাণ্ডাৰ লগত যুঁজিবৰ কাৰণে। ৱাটাৰ এফিচিয়েঞ্চি কেন ড্ৰিংক আপ টু 35 gallons এট ওৱান্স, একেবাৰতে 35 গেলেন পানী খাই দিব পাৰে। এণ্ড ছেফলি কনজিউম চেলাইন ৱাটাৰ আনএভেইলেবল টু মষ্ট এনিমেলছ। ডায়েট এডাপ্টেবিলিটি টাফ, leathery leaves allow it to eat thorny, bitter and highly saline desert vegetation. যি পায় আৰু তোমাৰ নিমখীয়াই হয় ন, আল্টিমেটলি ডেজাৰ্ট হয়, ক'ল্ড ডেজাৰ্ট হওক, যি নহওক কেলে চেলাইন ভেজিটেশ্যন যিবোৰ আছে, তেওঁৰ মানে যোনটো লেডাৰী লিভছ আছে, সেইটোৱে সেয়া লাগে তোমাৰ মানে থৰ্নি হওক, থৰ্নি মানে কাঁইটীয়া হওক, ঠিক আছে, বিটাৰ হওক, বা হাইলি চেলাইন ডেজাৰ্ট ভেজিটেশ্যন কনজিউম তেওঁলোকে কৰি ল'ব পাৰে। ডেজাৰ্ট এডাপ্টেশ্যন
broad hoops preventing sinking in sand, while long eyelashes and a third eyelid protect eyes from the sandstorm. So তুমি দেখিছা চকুটো দেখিছা নে আইলেছেছ খিনি দেখিছা দীঘল দীঘল অলপ মানে কি বহল হয় ঠিক আছে আৰু থাৰ্ড আইলিড এটা আছে যিটোৱে আচলতে চেণ্ডষ্টৰ্মৰ পৰা তেওঁলোকক প্ৰটেক্ট কৰে চ' চোৱা নেচাৰে কিমান ধুনীয়াকৈ এটা এটা জীৱক আচলতে নিৰ্মাণ কৰে ৰাইট চ' ৰোল ইন ইণ্ডিয়ান হিষ্ট্ৰী কিয় ইম্পৰ্টেণ্ট হয় ইণ্টিগ্ৰেল টু চিল্ক ৰোড ট্ৰেড লিংকিং ইণ্ডিয়া চেণ্ট্ৰেল এছিয়া চাইনা ফ্ৰেমড এজ দ্য শ্বিপছ অফ দ্য চিল্ক ৰোড ঠিক আছে মানে যেনেকৈ তোমাৰ জাহাজ থাকে ন তো তেওঁলোকৰ পিঠিত মানে তেওঁলোকক সেই তোমাৰ যিবোৰ বেক্টেৰিয়ান কেমেল আছে এইবোৰ কিয় ইউজ হৈছিলে এই যোনটো চিল্ক ৰোড আছে ঠিক আছে ইণ্ডিয়াৰ পৰা চেণ্ট্ৰেল এছিয়ালৈকে এই চিল্ক ৰোডটো ইভেন আপ টু ইফালে চাইনা এই চিল্ক ৰোডটো কি হৈছিল তোমাৰ ট্ৰেড যেতিয়া হৈছিলে তেতিয়া ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছিলে ছেকেণ্ড কথা ইন লাডাখ ছাপৰ্টেড ট্ৰান্স হিমালয়ান কমাৰ্চ এণ্ড কানেক্টিভিটি বিফৰ মেকানাইজেশ্যন হোৱাৰ আগতেই ঠিক আছে ট্ৰান্স হিমালয়ান মানে ট্ৰেড এণ্ড কমাৰ্চৰ ক্ষেত্ৰতো এই জন্তুটোৰ ব্যৱহাৰ কৰা গৈছিলে দ্য থাৰ্ড topic is about Asari Kandi Terracotta Art and Republic Day 2026, which is important from GS paper 1 along with GS paper 5. ঠিক আছে এজ এ হ'ল তোমাৰ আছাম আৰ্ট এণ্ড কালচাৰ মানে কি ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ পাৰ্টত মানে আহে নাই তো এইবাৰ অসমে সগৌৰৱেৰে আচাৰী কান্দিৰ যিটো টেৰাকোটা ইণ্ডাষ্ট্ৰি আছে সেই টেৰাকোটা ইণ্ডাষ্ট্ৰিটো শ্ব' কৰিছিলে কণ্টেক্সটো এইটোৱে আছিলে আচাৰী কান্দি হুইচ ইজ এ টেৰাকোটা ট্ৰেডিশ্যনেল টেৰাকোটা ক্ৰাফ্ট ভিলেজ ইন ধুবুৰী ডিষ্ট্ৰিক্ট অফ আছাম gained national prominence when it was featured in the Assam Tableau at Republic Day Parade 2026 2026 ৰিপাব্লিক ডেৰ আছাম টেবলিউ যোনটো আছিলে ঠিক আছে এই আছাম টেবলিউত কি শ্ব' কৰা গৈছিলে সেই ধুবুৰীৰ আচাৰী কান্দি যোনখন টেৰাকোটা ক্ৰাফ্ট ভিলেজ আছে সেইখন শ্ব' কৰা গৈছিলে এণ্ড দ্য টেবলিউ হাইলাইটেড ইণ্ডিয়াছ ইণ্ডিজিনাছ ক্ৰাফ্ট হেৰিটেজ আমাৰ যে যিটো আমাৰ জাতীয় গৰিমা ইণ্ডিজিনাছ ক্ৰাফ্ট হেৰিটেজ যোনটো আছে ইভেন ৰুৰেল লাইভলিহুড কেনেকৈ এখন গাঁৱত এটা ক্ৰাফ্টৰ ওপৰত বেছ কৰি সমগ্ৰ গাঁওখনৰ জীৱিকা নিৰ্ভৰ কৰি আছে এণ্ড ছাষ্টেইনেবল আৰ্ট ট্ৰেডিশ্যন কেনেকৈ মেইনটেইন কৰিব পাৰি ইন দ্য 21st চেঞ্চুৰী এই কথাটো আচলতে ইয়াৰ জৰিয়তে বুজোৱা গৈছে ঠিক আছে সেইটোৱে হাইলাইট কৰিছে চ' আচাৰী কান্দি টেৰাকোটা আৰ্টৰ কথা আমি জানিব লাগিব লোকেশ্যন আচাৰী কান্দি ভিলেজ ধুবুৰী ডিষ্ট্ৰিক্ট অফ আছাম ক্ৰাফ্ট টাইপ ট্ৰেডিশ্যনেল টেৰাকোটা পটৰি এণ্ড ক্লে মডেলিং কৰা হয় তুমি এইটো পটৰি ইণ্ডাষ্ট্ৰি হয় টেৰাকোটা হয় ঠিক আছে ৰ মেটেৰিয়েলটোৱে চবতছে ইম্পৰ্টেণ্ট হয় যিটো বেলেগত নৰ্মেলি পোৱা নাযায় যিখিনি ওচৰৰ পাজৰৰ নদ নদী আছে তাৰে পাৰত এটা লোকেল ঠিক আছে লোকেলি এভেইলেবল এটা ক্লে পোৱা যায় যাক কোৱা হয় হীৰামতি আৰু এই হীৰামতি যোনটো মাটি এইটো ব্যৱহাৰ কৰি আচলতে এই টেৰাকোটা ইণ্ডাষ্ট্ৰিটো আজি বছৰ বছৰ ধৰি চলি আহিছে ডেট ইজ লোকেলি এভেইলেবল ক্লে ন'ন এজ হীৰামতি আৰ্টিচেন্স প্ৰেক্টিছড বাই হেৰিডিটেৰী পটৰী ফেমিলিজ ঠিক আছে যিখিনি যিখিনি পটাৰী ফেমিলিজ আছে বা পটাৰ ক্লাছ আছে বংশানুক্ৰমে বা বংশগতভাৱে তেওঁলোকে আচলতে এই আৰ্ট ফৰ্মটো প্ৰেক্টিছ কৰি আহিছে কি ফিচাৰ্ছ তাতে কি কি বনোৱা যায় বা এই কি ফিচাৰ্ছখিনি কি কি হয় ইম্পৰ্টেণ্ট পইণ্টছখিনি টেৰাকোটা ডলছ বনায় ঠিক আছে টেৰাকোটা দি পেলাই ডলছ বনায় পুতলা ফিগাৰাইন্স বনায় টয়ছ আইডলছ লেম্পছ এণ্ড ইউটিলিটি আইটেমো আচলতে বনোৱা যায় তো নট অনলি ডলছ নট অনলি টয়ছ ঠিক আছে তোমাৰ আইডল বনোৱা যায় মূৰ্তি বনোৱা যায় ইউটিলিটি আইটেমো বনোৱা যায় চবতছে ফেমাছ মটিভ কোনটো হয় ডেট ইজ কল হাতিমা পুতুল ঠিক আছে হাতিমা পুতুল চিম্বল অফ ফাৰ্টিলিটি এণ্ড মাদাৰহুড মনত ৰাখিবা হাতিমা পুতুল যোনটো মটিভ আছে ফেমাছ মটিভ সেইটো বেচিকেলি কি কৰে চিম্বলাইজ কৰে ডেট চিম্বলাইজেছ ফাৰ্টিলিটি এণ্ড মাদাৰহুড ঠিক আছে বুজি পালা ডেট লাইক এই আৰ্ট ফৰ্মটোৱে কি ৰিফ্লেক্ট কৰে ফ'ক লাইফটো ঠিক আছে ৰিলিজিয়াছ বিলিফ ছিষ্টেম এণ্ড ৰুৰেল কালচাৰটো আচলতে কি কৰে ৰিফ্লেক্ট কৰে ৰুৰেল কালচাৰ আমাৰ গ্ৰাম্য অঞ্চলত কেনেকুৱা সংস্কৃতি আছে আমাৰ কি ধৰ্মীয় বিশ্বাস আছে আমাৰ যি জাতীয় মানে গাঁৱৰ জীৱনটো আছে এই গাঁৱৰ জীৱনটো আচলতে ৰিফ্লেক্ট কৰে এই যোনটো আৰ্ট ফৰ্ম আছে ডেট ইজ হাইলি ইক' ফ্ৰেণ্ডলি এণ্ড ছাষ্টেইনেবল ক্ৰাফ্ট ট্ৰেডিশ্যন মনত ৰাখিবা এইকেইটা ইম্পৰ্টেণ্ট ফিচাৰ্ছ যদি আচাৰী কান্দি টেৰাকোটা ফিগাৰৰ ওপৰত মেইনছৰ পৰাও যদি কুৱেশ্যন আহে প্ৰিলিমছৰ পৰাতো ঠিক আছে তেতিয়াও আমি এইখিনি বস্তু আচলতে কি কৰিব পাৰিম এই কুৱেশ্যনটোৰ আনচাৰত লিখিবলৈ পাৰিম ঠিক আছে
তোমালোকে হয়তো জানা যে ৰিচেণ্টলি কি কৰা গৈছিলে আচাৰীকান্দি টেৰাকোটা যিটো আৰ্ট আছে সেইটোৱে GI টেগ লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া তোমালোকে ইয়াত চোৱা যে ভগৱানৰ মূৰ্তিও আছে, ঠিক আছে, ডলছ আছে, তো ইউটিলিটি কিছুমান মানে ডে টু ডে লাইফত আমাক যিখিনি প্ৰয়োজনীয় সামগ্ৰী আছে সেনেকুৱা সামগ্ৰীও তোমাৰ ইয়াত মানে কি কয় বনোৱা গৈছে। নৰ্মেল আমি যিখিনি আমাৰ গাঁৱে ভূঞে অসমৰ বিভিন্ন জেগাত যিখিনি ক্ৰাফ্ট আমি দেখিবলৈ পাওঁ, মানে তোমাৰ ক্ৰাফ্ট মানে মই কিহৰ কথা কৈছোঁ যে তোমাৰ লাইক তোমাৰ আহ, মানে তোমাৰ ট্ৰেডিশ্যনেল যিবোৰ টেৰাকোটা ক্ৰাফ্ট আছে, টেৰাকোটা ক্ৰাফ্টবোৰ দেখিবলৈ পাওঁ, তাতকৈ কিন্তু অলপ বেলেগ হয়, ঠিক আছে, বুজি পালা কথাটো? চ' যিহেতু মই ৰিপাব্লিক ডেৰ কথা কৈছোঁ, থিমটো একজেক্টলি এইটোৱে আছিলে, আচাৰীকান্দি টেৰাকোটা ক্ৰাফ্ট হেৰিটেজ অফ আছাম, ডেট ৱাজ দ্য থিম অফ 2026 ৰিপাব্লিক ডে আছাম টেবলিউ, ঠিক আছে। বাকী তোমাৰতো মই অলৰেডি ক'লোৱেই, ঠিক আছে। বাকী তোমাৰ কোন কোন আছিলে তাতে, কেনেকুৱা কেনেকুৱা কি পিন্ধি গৈছিলে, লাইভ ডেপিকশ্যন হৈছিলে, টেবলিউত দেখাইছিলে যে কেনেকৈ তোমাৰ ক্লেৰ সৈতে বোকাৰ সৈতে কাম কৰে, সেই যোনটো হীৰামতি ক্লে আছে সেইটো ব্যৱহাৰ কৰি কেনেকৈ বনোৱা হয়, লাইভ বনাই আছিলে, ঠিক আছিলে। তোমাৰ অসমৰ ৰিভাৰ এণ্ড কালচাৰটো শ্ব' কৰিছিলে, অ'কে, বেম্বু এণ্ড ইণ্ডিজিনাছ মেটেৰিয়েল ইউজ কৰিছিলে, এণ্ড উইমেন আৰ্টিচেন্সে মেখেলা চাদৰ পিন্ধি পেলাই তেওঁলোকে তাত গোটেইখিনি বনাইছিলে। ইয়াৰ এটা ছিগনিফিকেঞ্চটো এইটোৱে হয় যে কালচাৰেল ছিগনিফিকেঞ্চ এটা আছে, অ'কে, প্ৰিজাৰ্ভেশ্যন অফ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ এণ্ড ৰিজনেল আইডেণ্টিটি অফ আছাম। ইকনমিক ছিগনিফিকেঞ্চ কি হয় যে প্ৰমোশ্যন অফ ৰুৰেল লাইভলিহুড, ইয়াৰ জৰিয়তে আমি এইটো দেখাইছোঁ যে গ্ৰাম্য অঞ্চলতো গ্ৰাম্য অৰ্থনীতিটো এনেকুৱা ধৰণৰ ক্ৰাফ্টৰ সুব্যৱহাৰে বা এনেকুৱা ধৰণৰ ক্ৰাফ্টৰ জৰিয়তে আচলতে গ্ৰাম্য অৰ্থনীতিটো যে গঢ়ি তুলিব পাৰি, কটেজ ইণ্ডাষ্ট্ৰি বা ক্ষুদ্ৰ যিবোৰ উদ্যোগ সেই উদ্যোগ যে গঢ়ি তুলিব পাৰি, ই আচলতে সেইটোও সূচায়, ঠিক আছে। কালচাৰেলটোতো আছেই যে ইয়াৰ জৰিয়তে আমাৰ বহু হাজাৰ বছৰ পুৰণা যি আমাৰ সাংস্কৃতিক ঐতিহ্য, এই ঐতিহ্যটো আচলতে আমি দেখাইছোঁ কালচাৰেল হেৰিটেজটো। ছ'চিয়েল ছিগনিফিকেঞ্চ আছে কমিউনিটি পাৰ্টিচিপেশ্যন এণ্ড উইমেন এম্পাৱাৰমেণ্ট, ঠিক আছে, যে মহিলাসকলে ইয়াত কাম কৰিছে, তো উইমেন এম্পাৱাৰমেণ্ট এটা গ্ৰাম্য অঞ্চলত ৰুৰেল লেভেলত যে হৈ আছে সেই কথাটো আমি গম পাব পাৰোঁ। নেশ্যনেল লেভেলত ডেট ছাপৰ্টছ ভোকেল ফৰ লোকেল, এই ইনিচিয়েটিভটো যিটো কাৰেণ্ট গভৰ্ণমেণ্টৰ যিটো ইনিচিয়েটিভ ভোকেল ফৰ লোকেল, চ' এই ভোকেল ফৰ লোকেল ইনিচিয়েটিভটোৱে আচলতে ছাপৰ্ট কৰাৰ নিচিনা নহয় জানো, এণ্ড আত্মনিৰ্ভৰ ভাৰত। চ' আমি এনেকৈ পইণ্টছখিনি ভগাম যে কালচাৰেল, ইকনমিক, ছ'চিয়েল, নেশ্যনেল লেভেলত কি ছিগনিফিকেঞ্চ আছে সেই কথাটো আমি বুজাই তুলিব পাৰিম, ঠিক আছে। চ' ছিগনিফিকেঞ্চ অফ ছিগনিফিকেঞ্চ তোমাৰ কিহৰ, এই যিটো পেৰেডত যে আমাৰ শ্ব'কেছ কৰিলে আছাম টেবলিউ যোনটো আছিলে, য'ত আচাৰীকান্দি টেৰাকোটা আৰ্টটো দেখুওৱা গ'ল, সেইটোৰ ছিগনিফিকেঞ্চত আমি এইখিনি কথা লিখিব পাৰিম, ঠিক আছে। The next topic is about NRL completes major pipeline crossing in যোৰহাট, ঠিক আছে। এইটো আমাৰ GS পেপাৰ 3 পৰাটো ইম্পৰ্টেণ্ট হয়, এলং উইথ GS পেপাৰ 5 আছাম ইকনমিৰ পৰাও ইম্পৰ্টেণ্ট হয়। চ' নুমলীগড় ৰিফাইনাৰী লিমিটেড ছাকচেছফুলি কমপ্লিটেড ওৱান অফ দ্য ৱৰ্ল্ডছ লংগেষ্ট হৰাইজণ্টেল ড্ৰিলিং, হৰাইজণ্টেল ডিৰেকশ্যনেল ড্ৰিলিং, যাক কোৱা হয় HDD, হৰাইজণ্টেল, ঠিক আছে, ড্ৰিলিং ক্ৰছিং 4058 মিটাৰ্ছ আণ্ডাৰ দ্য ব্ৰহ্মপুত্ৰ ইন যোৰহাট আছাম, ঠিক আছে, বুজি পালা, 4058 মিটাৰ ব্ৰহ্মপুত্ৰ নদীৰ তলত, ঠিক আছে। এই HDD যোনটো আছে হৰাইজণ্টেল ডিৰেকশ্যনেল ড্ৰিলিং ৱৰ্ল্ডৰ ওৱান অফ দ্য লংগেষ্ট হয়, সেই নুমলীগড় ৰিফাইনেৰীয়ে সেই ড্ৰিলিংটো কি কৰিছে, এই তোমাৰ মানে HDD-টো কমপ্লিট কৰিছে বেচিকেলি যোৰহাটত। চ' ইট ইজ এ পাৰ্ট অফ পাৰাদ্বীপ নুমলীগড় ক্ৰুড অইল পাইপলাইন প্ৰজেক্ট এই 1635, ঠিক আছে, 1635 কিলোমিটাৰ পাইপলাইন কানেক্টিং Paradip of Odisha to Numaligarh in Assam to supply crude to NRL after refinery capacity expanded from 3 million metric ton per annum to 9 million metric ton per annum. তো নুমলীগড় ৰিফাইনেৰী যোনটো আছিলে প্ৰডাকশ্যন ৱাইজ, ভলিউম ৱাইজ অসমৰ আটাইতকৈ ডাঙৰ ৰিফাইনেৰী আছিলে, তথাপিও আৰু ডাঙৰ কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰডাকশ্যন কেপাচিটি আছিলে 3 মিলিয়ন মেট্ৰিক টন পাৰ এনাম, প্ৰতি বছৰে 3 মিলিয়ন মেট্ৰিক টন তেওঁলোকে অইল প্ৰডিউচ কৰিছিলে। আৰু সেই ৰিফাইনেৰী কেপাচিটিটোক বঢ়াবৰ কাৰণে, বৃদ্ধি কৰিবৰ কাৰণে ৰিচেণ্টলি তেওঁলোকে আজিৰ পৰা প্ৰায় 1.5-2 বছৰ আগতে এটা ডিচিশ্যন লৈছিলে যে আমি 3 গুণ কি কৰিম, নুমলীগড় ৰিফাইনেৰী যোনটো প্ৰডাকশ্যন কেপাচিটি উৎপাদন ক্ষমতা আছে সেইটো আমি বৃদ্ধি কৰিম। আৰু সেইটো বৃদ্ধি কৰিবৰ কাৰণে প্ৰডাকশ্যন মানে গম পাইছ না, যে ৰিফাইনিং প্ৰচেছটো ষ্ট্ৰেংথেন কৰিবৰ কাৰণে আমাক কি লাগিব, যে আমি 9 মিলিয়ন মেট্ৰিক টনৰ তোমাৰ ফাইনেল প্ৰডাক্টটো ইয়াত প্ৰডিউচ কৰি ল'ম, কিন্তু আমাক ক্ৰুড অইলটোতো লাগিব ন, ক্ৰুড অইল লাগিব নাই,
যেটো আমাৰ ইয়াত তোমাৰ ৰিফাইনাৰীত ক্ৰুড অইল মানে কি হয় পেট্ৰলিয়াম ক্ৰুড যোনটো অইল হয় ঠিক আছে তো সেই ক্ৰুড অইলটো আমাৰ ইয়াত লাগিব আৰু লাগিবৰ কাৰণে আমি ক'ৰ পৰা আনিম ফ্ৰম পাৰাদ্বীপ ঠিক আছে পাৰাদ্বীপ উৰিষ্যাৰ পাৰাদ্বীপৰ পৰা নুমলীগড়লৈকে আৰু তাৰ কাৰণে আমাক কি লাগিব যে উৰিষ্যাৰ পৰা অসমৰ নুমলীগড়লৈকে আমাক এটা পাইপ লাইন লাগিব যাৰ থ্ৰু দি পেলাই আমি অইল ক্ৰুড অইলখিনি কি কৰিম তাৰ পৰা ইম্পৰ্ট কৰিম ৰাইট আৰু তাৰ কাৰণে সেই যিটো প্ৰজেক্ট সেই প্ৰজেক্টটো লঞ্চ কৰা গৈছিলে ডেট ইজ কল্ড পাৰাদ্বীপ নুমলীগড় ক্ৰুড অইল পাইপলাইন প্ৰজেক্ট আৰু সেইটোৰ এটা পাৰ্ট হিচাপে NRL যিটো যোৰহাটৰ যোনটো এৰিয়া আছে সেই যোৰহাটৰ এৰিয়াটোত কি কৰিলে ৱৰ্ল্ডৰ ওৱান অফ দ্য লংগেষ্ট HDD ক্ৰছিংটো কমপ্লিট কৰিলে সেইটোৰে আচলতে নিউজটো আছিলে ডেট পাইপলাইন পাছেছ থ্ৰু 5 ষ্টেটছ মনত ৰাখিবা উৰিষ্যাৰ পৰা আহিব ৱেষ্ট বেংগল সোমাব ঝাৰখণ্ড বিহাৰ হৈ পেলাই দেন আসামত আহিব ঠিক আছে চ' তোমাৰ উৰিষ্যা ৱেষ্ট বেংগল বিহাৰ ঝাৰখণ্ড আসাম ক্ৰছিং 38 ৰিভাৰ্ছ 38খন নদী পাৰ কৰিব এইটো ব্ৰহ্মপুত্ৰৰ তলত বনাইছে 4058 মিটাৰটো 10টা টানেল 90 water bodies and multiple roads and highways so these are the topics for the day ঠিক আছে এইখিনি কুৱেশ্যন দিছোঁ আজিৰ কাৰণে টপিকখিনি মই এনালাইচিছ কৰিলোঁ কুৱেশ্যনখিনি এটেম্প কৰি কমেণ্ট ছেকশ্যনত দিবলৈ নাপাহৰিবা ঠিক আছে that's all for today's session keep watching exam sastras thank you